হয়, মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ হাজৰিকাপাৰাৰ দৌলগুৰি জ্ঞানজ্যোতি সংঘ আৰু জ্ঞানোদয় পুথিভঁৰাল প্ৰাংগণত। এই পুথিভঁৰাল প্ৰাংগণতেই কাইলৈ অৰ্থাৎ 31 জানুৱাৰী তাৰিখে দিবানৈশ ভিত্তিত এখনি দলীয় বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিযোগিতাখনি কাইলৈ অনুষ্ঠিত হ'ব। মোৰ সহযোগীয়ে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাব। তেওঁক মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া মোৰ সহযোগীয়ে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে। ইতিমধ্যে প্ৰায় প্ৰস্তুতি প্ৰায় 50% কাম তেওঁলোকে সমাপন কৰিছে। মই পুনৰবাৰ কৈছোঁ, কাইলৈ হাজৰিকাপাৰাৰ দৌলগুৰি জ্ঞানজ্যোতি সংঘ আৰু জ্ঞানোদয় পুথিভঁৰাল প্ৰাংগণত হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত দিবানৈশ ভিত্তিত এখনি দলীয় বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াত উদযাপন সমিতিৰ বিষয়ববী আছে, তেওঁলোকৰ পৰা কিছু মতামত মই জানিব বিচাৰিছোঁ। নমস্কাৰ। আমি হাজৰিকাপাৰা দেৱানন্দৰ সমাজত অৱস্থিত দৌলগুৰি জ্ঞানজ্যোতি সংঘৰ বাকৰিত কাইলৈ অসম ভিত্তিত দিবানৈশ বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইতিমধ্যে এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছে। আমি জানিব পাৰিছোঁ যে প্ৰায় 40টাতকৈও অধিক দলে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমাৰ এই উঠি অহা চামক আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ, এই খেলৰ জৰিয়তে শাৰীৰিক এটা ব্যায়াম হয়, এই গোটেইখিনি কথা আগত ৰাখি উদ্যোক্তাসকলে আমি যথেষ্ট আপোনালোকৰ সহযোগত ত্যাগ স্বীকাৰ কৰিবলৈ সাজু হৈ আছোঁ। সেয়ে সকলো ৰাইজক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। লগতে প্ৰতিযোগীসকলক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ বিষয়ববী আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। হয়, নমস্কাৰ। আমি হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দৌলগুৰি জ্ঞানজ্যোতি সংঘৰ সৌজন্যত আমি এখন বেডমিণ্টন খেলা পাতিছোঁ। তাৰ কাৰণে আমি অহা 31 জানুৱাৰী মানে অহা কাইলৈ গোটেইখিনি প্ৰস্তুতি ইতিমধ্যে হৈ গৈছে। আমি যিখিনি খেলুৱৈ আছে তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। এইখিনি আৰু প্ৰাইজ মানে আপোনাৰ প্ৰথম পুৰস্কাৰ 5,001 টকা ৰখা হৈছে উইথ ট্ৰফি। ছেকেণ্ড পুৰস্কাৰ আপোনাৰ 3,001 টকা আৰু বেষ্ট প্লেয়াৰ মানে শ্ৰেষ্ঠ খেলুৱৈ 1,501 টকা। যোগদান মাচুলটো আপোনাৰ 300 টকা ৰখা হৈছে, মানে দলীয় হ'ব যিহেতু। ইয়াতে মানে প্ৰতিযোগী এতিয়ালৈ যোগদান এতিয়া আপোনাৰ বাহিৰৰ পৰা আহিছে। এতিয়া তেনেকৈ ক'ব পৰা নাযাব বাৰু, আপোনাৰ স্থানীয় আছে, বাহিৰৰ পৰা আহিব ভালেখিনি। হয়, আমাৰ মাজত অন্য এগৰাকী বিষয়ববীয়া উপস্থিত আছে, তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিছোঁ। হয়, নমস্কাৰ। এই দৌলগুৰি সংঘৰ বাকৰিত এই প্ৰতি বছৰৰে এইবেলিও এখন বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আগতে 3বাৰমান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিলে, তাৰপিছত এইবাৰো অনুষ্ঠিত কৰা হৈছে। আমি দৌলগুৰি জ্ঞানজ্যোতি সংঘৰ সদস্য হিচাপে আমি ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি আমি কৰি আছোঁ আৰু যিমান পাৰি আমি দেহে লাগি প্ৰতিযোগিতাখিনি সাফল্যমণ্ডিত কৰাত আমি সহযোগিতা আগবঢ়াই আছোঁ। আঞ্চলিক ৰাইজে আমাক যথেষ্টখিনি সহায় কৰিছে। ইয়াৰ লগতে আমাৰ যিখিনি কাৰ্যকৰ্তা আছে, কাৰ্যকৰ্তাখিনি যথেষ্ট কষ্ট কৰি ইয়াত পৰিৱেশটো আমাৰ সৃষ্টি কৰিছে খেলুৱৈসকলৰ কাৰণে। আৰু ইতিমধ্যে খেলৰ কাৰণে যিখিনি আমাৰ খেলুৱৈ আহিব বা আমাৰ যিখিনি আমন্ত্ৰিত অতিথি থাকে তেওঁলোকৰ কাৰণে খোৱা লোৱাৰ ব্যৱস্থাৰ পৰ্যন্ত সকলোখিনি ব্যৱস্থা ইতিমধ্যে আমাৰ প্ৰায় সমাপ্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। হয়, এনেদৰে এতিয়া হাজৰিকাপাৰা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু হাজৰিকাপাৰা দৌলগুৰি জ্ঞানজ্যোতি সংঘ আৰু জ্ঞানোদয় পুথিভঁৰালৰ সহযোগত আৰু আঞ্চলিক ৰাজ্যৰ পূৰ্ণ সহযোগিতাত কাইলৈ দিবানৈশ বেডমিণ্টন প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। ইয়াতে বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে আহি এই প্ৰতিযোগিতাত যোগদান কৰিব আৰু আমিও AIN লাইভৰ তৰফৰ পৰা যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।